প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লক্ষ্য হৈছে যে দেশৰ কৃষকসকলক আগুৱাই লৈ যোৱাৰ, দেশৰ কৃষকসকলৰ আয় দুগুণ কৰা। আৰু ইতিমধ্যে প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে কৃষকৰ কল্যাণৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। আৰু সেই পদক্ষেপৰ অংশস্বৰূপে PM কিষাণ নিধি প্ৰধানমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। আৰু ইতিমধ্যেই 22টাকৈ যি কিস্তিৰ ধনৰাশি সেয়া কৃষকসকলৰ একাউণ্টত প্ৰদান কৰা হৈছে। আৰু কেইবাগৰাকীও কৃষক এই মুহূৰ্তত আমাৰ সৈতে আছে আৰু তেওঁলোকে 22 নম্বৰ যি কিস্তি সেয়া ধনৰাশি লাভ কৰিছে। এই ক্ষেত্ৰত কেনেধৰণেও এই কিস্তিৰ জৰিয়তে বা এই ধনৰাশিৰ জৰিয়তে তেওঁলোক উপকৃত হৈছে সেয়া জানো আহক। আপুনি ক'ৰ পৰা আহিছে? গৰল পঞ্চায়তৰ পৰা আহিছোঁ। পইচাটো দি আমি খেতি বাতিত লগাইছোঁ, খেতি কৰিছোঁ ভালকৈ। আৰু যাতে প্ৰধানমন্ত্ৰীয়ে আৰু আমাক অলপমান বেছিকৈ দিয়ে তাৰ কাৰণে মই প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাইছোঁ। সেইটো তাৰ পৰাই হেৰি কৰিব পাৰোঁ। কেনেধৰণে উপকৃত? মই অক্ষয় কলিতা, কামৰূপ জিলাৰ ধাৰাপুৰ চাৰ্কুলৰ এডিঅ' চাৰ্কুলৰ মই বৰ্তমান কৃষি কাৰ্য কৰি আছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যি কৃষকৰ PM কিষাণ আঁচনি দিছে, ইয়াৰ জৰিয়তে বৰ্তমান আমি 21টা কিস্তি আৰু আজি আমি 22টা কিস্তি আমি উপনীত হ'ম। আৰু ইয়াৰ জৰিয়তে আমাৰ কৃষকৰ বহুত উপকৃত হোৱা বুলি ক'ব পাৰোঁ। গতিকে অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ কৃষকৰ তৰফৰ পৰা আমি আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। মোৰ নাম শ্ৰী উদয় কলিতা, মই ধাৰাপুৰ চাৰ্কুলৰ পৰা আহিছোঁ। আৰু মানে ভাৰত চৰকাৰে যিটো আমাৰ কৃষি কাৰ্যত পইচা দি আছে কিষাণক, বৰ ভাল কাম কৰিছে। সেইখিনি পইচা আমি সৎ কামত ব্যৱহাৰ কৰিছোঁ। 22নং কিস্তিৰ ধনটো আমি আজি পাম বুলি আশা কৰিছোঁ। আজি নৰেন্দ্ৰ মোদী আহিছে অসমলৈ, তাত ধন্যবাদ দিছোঁ। মোৰ নাম বিপুল কলিতা, ধাৰাপুৰৰ পৰা আহিছোঁ। যিটো আজি 22 নম্বৰ কিস্তি ল'ম আৰু যিখিনি লৈছোঁ সেইখিনি খেতিতে ব্যৱহাৰ কৰিছোঁ। এতিয়া সফল পাইছোঁ, কিন্তু বহুতখিনি উন্নত হৈছোঁ।